মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অমৃত বৃক্ষ আন্দোলনৰ এপছত বা ৱেবছাইটত লগইন কৰোঁতে হোৱা OTP প্ৰব্লেমৰ বিষয়ে আলোচনা কৰিম। সম্পূৰ্ণ সমাধান আপোনালোকক দিম। লগতে বহুকেইজন ছাবস্ক্ৰাইবাৰে সুধি আছিলে যে তেওঁলোকে এটা মোবাইল নাম্বাৰেৰে দুটাকৈ ৰেজিষ্ট্ৰেশ্যন আগতে কৰিছিলে, গতিকে তেওঁলোকৰ এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাত প্ৰব্লেম হৈছে। গোটেইখিনি সলিউশ্যন আজিৰ এই ভিডিঅ'টিত তোমালোকক দিয়া হ'ব। প্ৰথমতে চোৱা, OTP নহৰ বহুকেইটা কাৰণ থাকিব পাৰে। প্ৰথম যেটো কাৰণ সেইটো হৈছে যদিহে আপোনালোকে এয়াৰটেল সিম ব্যৱহাৰ কৰে। এয়াৰটেল সিম ব্যৱহাৰ কৰে আপোনালোকে, কিন্তু আপোনালোকৰ সিমত পইচা ভৰোৱা নাই। তো আপোনালোকে যদি এমাহ দুমাহ যদি পইচা নভৰাই তেতিয়াহ'লে আপোনালোকৰ মোবাইলত SMS নাহে। তো প্ৰথমতে আপোনালোকে চাব যে মোবাইলত পইচা ভৰোৱা আছে নে নাই। যদিহে নাই তেনেহ'লে আপোনালোকৰ মোবাইলত পইচা ভৰাই ল'ব। নেক্সট আৰু এটা প্ৰব্লেম হ'ব পাৰে নেটৱৰ্ক ইছ্যু। নেটৱৰ্কৰ বহুত ঠাইত নেটৱৰ্ক নাপায়। নেটৱৰ্ক কম থকা ঠাইত যদিহে আপোনালোকে OTPৰ কাৰণে আপোনালোকে লগইন কৰে OTPৰ বাবে, তেতিয়াহ'লে আপোনালোকে হয়তো নাপাবও পাৰে। গতিকে ভাল নেটৱৰ্ক থকা ঠাইত গৈ আপোনালোকে লগইন কৰিবলৈ চেষ্টা কৰিব। নেক্সট আৰু এটা আপোনালোকে চাব পাৰে, যদি এইটো আপোনালোকৰ প্ৰব্লেম নহয়, আপোনালোকৰ মোবাইলৰ যিটো ষ্ট'ৰেজ সেইটো ফুল থাকিব পাৰে। ষ্ট'ৰেজ ফুল থাকিলেও কেতিয়াবা মেছেজটো নোসোমায়, বা আপোনালোকে যিবিলাক পুৰণা মেছেজ যিবিলাক আপোনাৰ মোবাইলত ছেভ হৈ আছে, সেই পুৰণা মেছেজবিলাক আপোনালোকে ডিলিট কৰি দিব। কাৰণ সেই যি মেছেজৰ যি ষ্ট'ৰেজ সেইটো ফুল হৈ থাকিলে নতুন মেছেজ তাত সোমাবলৈ নোৱাৰে। নেক্সট আপোনালোকৰ যদিহে প্লে ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰি তাত লগইন কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে ৱেবছাইটত যাব পাৰিব। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত অমৃত বৃক্ষ আন্দোলন বুলি লিখি চাৰ্চ কৰিলে এনেধৰণে আহিব। অমৃত বৃক্ষ আন্দোলন aba.assam.go.in, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেধৰণে আহিব। ইয়াতে ৰাইট ছাইডৰ কৰ্ণাৰত থকা 3 ডটছত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত ইয়াতেও আপোনালোকে এনেধৰণে ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব। ঠিক আছে। ইয়াতো এনেধৰণে আপোনালোকে যদি তাৰ পিছতো আপোনালোকৰ OTP নাহে, আপোনালোকৰ কিবা প্ৰব্লেম আছে, আপোনালোকে ব্লেক হৈ আহিব। ব্লেক হৈ অহাৰ পিছত ওপৰত আপোনালোকে নিশ্চয় দেখা পাইছে এটা হেল্পলাইন নাম্বাৰ দিয়া আছে 180034535888। লগতে এটা ইমেইল এড্ৰেছ দিয়া আছে ছাপোৰ্টৰ কাৰণে। ইয়াতে আপোনালোকে মেইল কৰিও আপোনালোকে আপোনালোকৰ যি অসুবিধা পাইছে ইয়াৰ বিষয়ে জনাব পাৰিব। তো এইখিনি কৰাৰ পিছত আপোনালোকৰ নিশ্চয় আপোনালোকৰ প্ৰব্লেমসমূহ সলভ হ'ব। আৰু যদিহে কিবা আপোনালোকৰ অসুবিধা থাকি যায়, আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত মেছেজ কৰি সুধিব পাৰিব, আপোনালোকৰ প্ৰব্লেমৰ বিষয়ে জনাব। মই চেষ্টা কৰিম আপোনালোকক অলপমান হ'লেও সহায় কৰিবলৈ।